जितु कंठे पिंधि रत्न परमयुज्ज्वला करे अलंकृत तार पुरुषः থাকে মাত্র রত্নাবলী যদি বা গৃহত অজ্ঞান আন্ধার তার বিষয় সমস্ত যিটো পরে শুনে আৰু বিচাৰ সৰ্বথা हे राम जानी भक्ति रत्नावली महागुणवती करियोक श्रद्धायती कुकुति सम्प्रति श्रवणत प्रेम उपजावे कृष्ण पावे पुरे जत मनोरथ जे जीवा छावे भागवते आसे हेन बुलिला बसन तुम्हार कीर्तक যত্ন কৃপা প্রয়োজন ইহার উত্তর সাবধানে শুনিও পরম বিষয় কর্ম জড়জত লোক লাগিবে আলাস বহু কথা শুনি তার এত কথা শুনিবে শক্তি আছে কাৰ নাহি কে আলাস যাৰ শ্ৰদ্ধা শুনিবাক লাগে তাৰো অৱশ্যে কুটুম্ব পুখিবাক নপায় অৱসৰ ভাগৱতন শুনিব মোৰ ইটো কীৰ্তত তাহাৰ শ্ৰদ্ধা হইব কৰিল সংগ্ৰহ মই তাকে লক্ষ্য কৰি নানা প্ৰকৰণ হন্তে শ্লোক উদ্ধাৰি আজি আমাৰ ৰত্নাৱলী ঘোষাত কি কৈছে এই পুথিখনৰ নাম ৰত্নাৱলী।
অৰ্থাৎ ৰত্ন আমাৰ কিহৰ প্ৰয়োজন? ভগৱন্ত পুৰুষেও ৰত্ন পিন্ধিছিলে। শৰীৰৰ ৰত্নগণে ফুৰে পখৰাই, আন্ধাৰতো খুজি পান্ত লুকানো নাযায়। কৃষ্ণৰ বৰ্ণনাটো শংকৰদেৱে তেনেকে লিখিছে। ৰত্ন আমি পিন্ধো আমাক উজ্জ্বল দেখিবৰ কাৰণে। ইয়াত উদাহৰণ দিছে যে পুৰুষসকলে গলত বা মহিলাসকলে গলত যে ৰত্ন পিন্ধে, হাতত যে ৰত্ন পিন্ধে, তেওঁলোকৰ উজ্জ্বলতাটো প্ৰকাশ কৰাৰ কাৰণে। শৰীৰৰ ৰত্নগণে ফুৰে পখৰাই, আন্ধাৰতো খুজি পান্ত লুকানো নাযায়। ৰত্ন পোহৰ বিকৰিত কৰে। আৰু সেইকাৰণে ভগৱন্ত য'তে নুলুকাক কিয় যশোদাই বিচাৰি পাইছিল। আন্ধাৰ দূৰ কৰে ৰত্নই। কিছুমান ৰত্ন তেজস্ক্ৰিয় ধাতু থাকে। যেনেকৈ ৰত্নই পোহৰ কৰি তোলে, এই ৰত্নাৱলী গ্ৰন্থ যাৰ গৃহত থাকিব তেওঁলোকৰ গৃহৰ পৰাও অজ্ঞান আন্ধাৰ দূৰ হ'ব। আমাৰ কৃষ্ণ দাদাই আমাৰ ওচৰৰ তেওঁ কবি আছিলে। তেওঁ এটা কবিতা লিখিছিলে, মানুহ হবলৈ হলে হাবি কাটি সূৰ্য অহাৰ পথ মোকলাব লাগিব। মানুহ হবলৈ হলে হাবি কাটি সূৰ্য অহাৰ পথ মোকলাব লাগিব। পোহৰে জ্ঞানক বুজায়। ভা মানেও পোহৰ, ভাস্কৰ, আৰু ভা মানে জ্ঞানো। সেইকাৰণে জ্ঞানক ৰত কাৰণে এইখন দেশৰ নাম ভাৰত বুলি কোৱা হৈছে। এই অজ্ঞান আন্ধাৰ দূৰ হ'ব যিসকলৰ গৃহত ৰত্নাৱলী গ্ৰন্থ থাকিব। আৰু যিসকলে এই ৰত্নাৱলী গ্ৰন্থ পঢ়িব শুনিব তেওঁলোকৰ হিত সাধন হ'ব। এই ৰত্নাৱলী মহাগুণৱতী। শ্ৰদ্ধা ভাৱে যদি এই ৰত্নাৱলী গ্ৰন্থ শুনা হয়, শ্ৰদ্ধাপূৰ্বক ভাৱে এই ৰত্নাৱলী গ্ৰন্থ যদি পঢ়া হয়, তেতিয়াহ'লে কি হ'ব?
শুনোতে শুনোতে ভগৱন্তৰ প্ৰতি প্ৰেম ভাৱ হ'ব। আৰু মনৰ যত যিমান মনোৰথ সেইবিলাক পূৰণ হ'ব। আকৌ মাধৱদেৱ গুৰুজনে কৈছে কি বুলি? কোনোবাই হয়তো এনেকৈও প্ৰশ্ন কৰিব পাৰে, এই ৰত্নাৱলী গ্ৰন্থৰ বিষয়বস্তুটো কি? গুৰুজনে আগতে ঘোষণা কৰিছে ভাগৱতৰ সাৰ বস্তু। ভাগৱতখনটো লিখা হৈছে, তেনেহলে ৰত্নাৱলী গ্ৰন্থখন কিয় আৰু দৰকাৰ আছে? কৰোতাই কৰিব পাৰে। তেতিয়া মহাপুৰুষজনাই আমাক কি কৈছে যে আমাৰ মাজৰ কিছুমানৰ সময় কিমান নাই, ইমান ডাঙৰ ভাগৱত গ্ৰন্থ শুনাৰ বা পঢ়াৰ বা বুজাৰ, কাৰণ সংসাৰ চলাবৰ কাৰণে নিজৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাৰ স্বাৰ্থত তেওঁলোকে এই গ্ৰন্থখন, সাৰ গ্ৰন্থখন শুনিলে যথেষ্ট হ'ব। এই গ্ৰন্থখন শুনিলে তেওঁলোকে ভাগৱত শুনাৰ দৰে হ'ব। আৰু এই সকল লোকৰ উপকাৰৰ কাৰণে আচলতে মই এই ৰত্নাৱলী গ্ৰন্থখন কৰিছো। চব কৰ্মৰ এটা উদ্দেশ্য থাকে। ভাগৱত হ'ল এটা ভাষ্ট কোৰ্স। ভাষ্ট কোৰ্স সকলোৱে শেষ কৰিব নোৱাৰিবও পাৰে। সেইটো বস্তুৰে সাৰাংশখিনি ক'ত আনিছে? ৰত্নাৱলী গ্ৰন্থ। গতিকে এই গ্ৰন্থখনেও সেই সকল লোকৰ উপকাৰ সাধন কৰিব। আৰু সেই কাৰণে মই এই গ্ৰন্থখন ৰচনা কৰিছো। বিচাৰিয়া যত সাৰ পাইলো 12 স্কন্ধে, এক বাক্য কৰি আনি লিখিলো প্ৰবন্ধে। কহিলো গ্ৰন্থৰ যত প্ৰয়োজন মানে, এবে ৰত্নাৱলী শুনি সাৱধানে। সামান্য বিশেষ ভক্তি কৰিবা কপতি, আৰম্ভিলো বিৰচন প্ৰথমে সম্প্ৰতি। যতেক স্বধৰ্ম হৰি ভক্তিৰ কিংকৰ, ভকতিৰ মুখ চাই থাকে নিৰন্তৰ। সমস্ত ধৰ্মৰে ভক্তি কেশে মুখ্য বহল, ভকতি নভৈল ধৰ্ম সফলে বিফল। তাকেহে পৰম ধৰ্ম বুলিয়া নিশ্চয়, জাত হন্তে মাধৱত ভকতি মিলয়। গুছে হবে কামনা প্ৰসন্ন হৈ চিত, ৰজতম গুচি শুদ্ধ হয় সত্যে স্থিত। ভগৱন্ত বাসুদেৱ ভক্তি যিটো কৰে, মিলে বিষয়ত তাৰ বৈৰাগ্য সত্তৰে। বেদ কিৰু ৰত্ন মন্তে যাহাক প্ৰকাশে, হেন তত্ত্ব জ্ঞান আশী মিলে অপ্ৰয়াসে।
এতে একে বাসুদেৱে তেখে কৰিব ভকতি নকৰিবানো একো দেৱতা তৰতি ভকতি পন্থত এক দেৱ নাৰায়ণ শুনাৰ হেতু সাৱধান কৰি মন। তাৰমানে কি কৈছে যে ৰত্নাৱলী গ্ৰন্থখন ভাগৱতৰ সাৰ গ্ৰন্থ। যিসকলে সংসাৰ চলোৱাৰ কাৰণে বৃহৎ ভাগৱত গ্ৰন্থখন শুনাৰ সময় নহয়, কিন্তু ঈশ্বৰৰ কথা শুনিব লাগে জীৱনত, তেখেতসকলে এই ৰত্নাৱলী গ্ৰন্থৰ জৰিয়তে ঈশ্বৰক জানিব পাৰিব, ঈশ্বৰক বুজিব পাৰিব। আৰু এইবিলাক প্ৰয়োজন বোধ কৰিয়ে ৰত্নাৱলী গ্ৰন্থ ৰচনা কৰা হৈছে। এতিয়া ৰত্নাৱলী গ্ৰন্থ নিজৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰৰ ফালে আগবাঢ়িব। যিকোনো গ্ৰন্থ পাতনি থাকে বা প্ৰস্তাৱনা থাকে। আগৰ যিমানখিনি কথা আমি ক'লো সেইখিনি পাতনি বা প্ৰস্তাৱনা। কিয়নো এইখন কৰা হৈছে? এতিয়া আমি গ্ৰন্থৰ আচল চৰিত্ৰৰ মাজলৈ যাব ওলাইছো। ইয়াতে কৈছে, প্ৰথমতে কৈছে এইটোৰ নাম হৈছে ভক্তি বিৰচন। ভক্তি বিৰচন। এই অধ্যায়টোৰ নাম হৈছে ভক্তি বিৰচন। ইয়াতে ভক্তি সম্পৰ্কে কৈছে, যেনেকে পাখীবিহীন হৰ অসাৰ্থক, ভক্তিবিহীন জ্ঞান, ভক্তিবিহীন কৰ্ম অসাৰ্থক। ভক্তি অবিহনে সকলো ধৰ্মকে বিফল বুলি কৈছে। কাৰণ ভক্তিৰ দ্বাৰাহে শ্ৰদ্ধা প্ৰকট হয়। ভক্তিহীনৰ শ্ৰদ্ধা কেতিয়াও প্ৰকট নহয়। তেওঁ বহুত জ্ঞানী হ'ব পাৰে। আমি ইয়াৰ আগৰ অধ্যায়ত এই ভক্তি শাস্ত্ৰ ভাগৱতনো কেনেকে পৃথিৱীলৈ আহিল সেই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আজি আমি ভক্তি সম্পৰ্কে কিছু কথা আলোচনা কৰিম। এই আলোচনা কৰিবলৈ যাওঁতে আমি আকৌ পুনৰ ভাৰত শব্দলৈ আহিব লাগিব। ভাৰত শব্দটো কি কৈছে? ভাৰত শব্দটোৱে কৈছে ভা মানে জ্ঞান, ৰত মানে য'ত জ্ঞানত ৰত হৈ থকাটোকে কৈছে ভাৰত। আৰু শান্তনু ৰজাৰ পুতেকৰ নাম, মানে দুষ্মন্ত ৰজাৰ পুতেকৰ নাম ভৰত আছিল। তেওঁৰ নামেদিও ভাৰত হোৱা বুলি এটা কিংবদন্তি আছে। আৰু এটা কিংবদন্তি আছে, সেইটো কি? ঋষভদেৱৰ পুত্ৰকৰ নামটো আছিল ভাৰত। ঋষভ, যি ঋষভৰ কথা মহাপুৰুষ শংকৰদেৱে ২৪ অৱতাৰৰ ভিতৰত স্থান দিছে। তেওঁৰো কি আছিল? ল'ৰা এটাৰ নাম ভৰত আছিল।
তাৰ পৰাও তেওঁ এই নামটো কি বুলি কৈছে ভাৰতভূৱা বুলি কৈছে এতিয়া আমিনো কিয় ঋষভদেৱৰ নামটো ললো ঋষভদেৱৰ মানে ল'ৰা আছিল এটাতো কলো থাকে কিমান 99 তাৰে 9টা সিদ্ধ পুৰুষ হ'ল নৱসিদ্ধ বুলি কৈছে কিমান হ'ল 10 হ'ল থাকিল 90 ইয়াৰে 81 জন দ্বিজ হ'ল দ্বিজ আৰু 9 জন বৰ্ষপতি হ'ল এই যে 81 জন দ্বিজ যে ভাৰতবৰ্ষ ভক্তিও 81 বিধ প্ৰত্যেকটাই নিজে নিজৰ দ্বাৰা ভক্তি উদ্ভাৱন কৰিছে মুঠ ভক্তি কিমান বিধ 81 বিধ এতিয়া কথাটো হ'ল কি এই 81 বিধ ভক্তিৰ কথা যদিও আছে আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই নবিধ ভক্তিক মান্যতা প্ৰদান কৰিছে সেই নবিধ ভক্তি কি শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন দাস্য সহিত্য পদসেৱন আৰু আত্মনিবেদন বা দেহা অৰ্পণ এই নৱবিধ ভক্তি কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰত ধুনীয়াকৈ লিখিছে শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱন দাস্য সহিত বন্দন বিষ্ণুত কৰিব দেহায় অৰ্পণ নৱবিধ ভক্তি বিষ্ণুতয় আচৰে এহিকে পাঠ উত্তম ভক্তি মানে আমি কি বুঝো ভক্তি মানে কি ঈশ্বৰৰ গুণ মহিমা কৃপা আদি স্মৰণ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ক্ৰিয়ান্বিত কৰিলে মন পবিত্ৰ হয় ঈশ্বৰৰ গুণ মহিমা কৃপা আদি স্মৰণ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ক্ৰিয়ান্বিত কৰিলে মন পবিত্ৰ হয় আৰু মনৰ গঢ়া প্ৰতিটো বিচাৰ ঈশ্বৰমুখী হয় তেতিয়া আৰু সেই অৱস্থাত টকাত কি বুলি কোৱা হৈছে ভক্তি বুলি মই পুনৰবাৰ কৈছো ঈশ্বৰৰ গুণ মহিমা কৃপা আদি স্মৰণ শ্ৰৱণ কীৰ্তন দ্বাৰা ক্ৰিয়ান্বিত কৰিলে মন পবিত্ৰ হয়
পবিত্ৰ মনত যি বিচাৰ আহে সেই বিচাৰে ঈশ্বৰমুখী হয়। আৰু সেই অৱস্থাটোক কি বুলি কয়? ভক্তি বুলি কোৱা হয়। যেহেতু ভক্তি বিবেচন, আমি ভক্তিৰ কথা কিছু আলোচনা কৰিব লাগিব। এতিয়া আমি এই 81 বিধ ভক্তিৰ কথা কোৱা হ'ল, তাৰে ভিতৰত 9 বিধ ভক্তি শংকৰদেৱ গুৰুজনাই আভ্যাস দিছে। প্ৰথম আমি কৈছো শ্ৰৱণ। শ্ৰৱণতে শুদ্ধ হইব মন, সৰ্বদাই কৰিবিক কৃষ্ণৰ কীৰ্তন। প্ৰথম শুনিব লাগিব। ভক্তিৰ মাজলৈ অহাৰ কাৰণে প্ৰথম শুনিবই লাগিব। বিষ্ণু ভকতৰ সংগ লইব প্ৰথমতে, গুৰু মানি শুশ্ৰূষা কৰিব ভাল মতে। বিষ্ণু ভকতক গুৰু মানি শুশ্ৰূষা কৰি তেওঁৰ পৰা বিষ্ণুৰ জ্ঞান শুনিব লাগিব। যি শুনায় তাক আচৰণ কৰাটোকে প্ৰকৃতাৰ্থত কীৰ্তন বুলি কোৱা হৈছে। নাম গোৱাটো কীৰ্তন, কিন্তু গুৰুৰ পৰা যিটো মই শুনিছো সেইটো যদি মই আচৰণ কৰিছো সেইটো এক প্ৰকাৰ কীৰ্তন। এই শ্ৰৱণ ভক্তি কথা ক'ৰ পৰা আমি কৈছো? ভাগৱতৰ পৰা। কোনে কৰিছিল শ্ৰৱণ? শ্ৰৱণ ভক্তি কৰি কোনে মুক্তিৰ পথ পাইছিল? এইজন হ'ল পৰীক্ষিত। এইবাৰ আহো আমি কীৰ্তন ভক্তিলৈ। কীৰ্তন ভাগৱতৰ মতে কীৰ্তন ভক্তি লগত কাক জড়িত কৰা হৈছে? কীৰ্তন ভক্তিৰ প্ৰতীকী অৰ্থত কোনজনক কোৱা হৈছে? নাৰদক। নাৰদৰ কাম কি? অনৰ্গল নিৰন্তৰে হৰিনাম কীৰ্তন গাই ফুৰে, হাঁহি ফূৰ্তি কৰি। হৃদয়ত ভগৱন্ত পুৰুষক ৰাখি অনবৰত ভগৱন্তৰ কীৰ্তন কৰি ফুৰে। সেইকাৰণে কীৰ্তনৰ প্ৰতীকী ৰূপত কাক কোৱা হৈছে ভাগৱতৰ মতে? নাৰদক। শ্ৰৱণৰ প্ৰতীকী ৰূপত কাক কোৱা হৈছে? পৰীক্ষিত। এতিয়া আহিল স্মৰণ। স্মৰণ ভক্তি প্ৰতীকী অৰ্থত কাক কোৱা হৈছে ভাগৱতৰ মতে? প্ৰহ্লাদক। সকলো বিপদৰ সময়তে ঈশ্বৰ স্মৰণ। হলিকাই দাহন কৰিব ওলা, ঈশ্বৰ স্মৰণ। পৰ্বতৰ পৰাই পেলাই দিলা, ঈশ্বৰ স্মৰণ। সাপে খুটিয়াব আহিলে, ঈশ্বৰ স্মৰণ। পগলা হাতীক লগাই দিলে, ঈশ্বৰ স্মৰণ। স্মৰণ ভক্তিৰ দ্বাৰাই প্ৰহ্লাদে হিৰণ্যকশিপুৰ সকলোবিলাক চেষ্টা বিফল কৰিব পাৰিছিল। এইবাৰ আহো আমি বন্ধন ভক্তি। এই বন্ধন ভক্তিৰ প্ৰতীকী অৰ্থ কাক বুলি কৈছে? অক্ৰোধ।
অক্ৰূৰে বৰ্ণনা কৰিছিল। অক্ৰূৰে কংসৰ আদেশত ভগৱন্ত পুৰুষ আৰু বলোৰামক মথুৰালৈ নিবলৈ আহিছিল। তাৰপিছত আধা ৰাস্তাত তেওঁ সন্ধ্যা কৰিব লগা হোৱাত নদীত গা ধুব লগা হ'ল। পানীত ডুব মাৰি তেওঁ মূৰ্তিটো দেখিলে। কি মূৰ্তি? যে ভগৱন্ত পুৰুষ অনন্তৰ কোলাত বহি আছে। আৰু সেই মূৰ্তিটোৱে আমাৰ হাতীসত্ৰৰ উত্তৰ ফালে আছে। অনন্ত কোলাত যে বহি আছে, এই মূৰ্তিটো দেখিলে অক্ৰূৰে। আৰু সেইকাৰণে তেওঁ বন্দনা কৰিলে। আমি কেতিয়া বন্দনা কৰো? যেতিয়া মানুহজনৰ গুণবিলাক আমি দেখা পাওঁ। কৃষ্ণও সেইটো দেখা পালে নহয় অক্ৰূৰে, তেওঁ বন্দনা কৰিলে। তেওঁ বুজি পালে এইজন সেইজন নহয়। তাৰপিছত আহিল দাস্য। দাস্য ভক্তিৰ নিদৰ্শন কাৰ লগত দেখুৱালে ভাগৱতে? উদ্ধৱ আছিল ভগৱন্ত পুৰুষৰ মিত্ৰ, পৰম মিত্ৰ। ভগৱন্তই কৈছিল, তোমাৰ দৰে মোৰ প্ৰিয় মিত্ৰ কোনো নাই। ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ দেখা মোৰ কায়া। নাহি আন বান্ধৱ উদ্ধৱ তুমি সম, তোমাৰ দৰে মোৰ বান্ধৱ কোনো নাই। কিন্তু উদ্ধৱে সদায় কৃষ্ণৰ লগত দাস্য ভক্তিৰেহে নিদৰ্শন দেখুৱাইছিল। কৃষ্ণই যিটো চোলা এৰে, উদ্ধৱে সেইটো পিন্ধে। কৃষ্ণই যিবিলাক বস্তু খাই এৰে, উচ্ছিষ্টখিনিক উদ্ধৱে ভোজন কৰে। তাৰপিছত আমি আহিলো সখিত্য। এইটোতো অৰ্জুনে ভগৱন্ত পুৰুষৰ সখিত্য নিদৰ্শন দেখুৱাইছিল। কোনে? ভাগৱতৰ মতে অৰ্জুনে। তাৰপিছত আছে পদসেৱন। ঈশ্বৰৰ পদ চৰণত সদায় সেৱা জনাইছিল। কোনে? অম্বৰীশ ৰাজাই। প্ৰতিটোৰে এটা বৃহৎ বৃহৎ কাহিনী আছে। আমি সিমানলৈ নাযাওঁ, জাষ্ট আমি চুই গৈছো। তাৰপিছত আছে আত্মনিবেদন বা দেহা অৰ্পণ। কোনে কৰিছিলে? বলি ৰজাই। বামন অৱতাৰ হৈ আহোঁতে 3 পদ ভূমি খুজিলে। সকলোৱে হাঁহিলে। বামন মানে এনে সৰু চুটি, ভৰিখন চুটি। এই 3 পদ ভূমিৰে তুমি কি কৰিবা? কথা, মোক 3 পদ ভূমিয়ে লাগে। শুক্ৰাচাৰ্যই বুজি পাইছিল। বোলে তুমি দান নিদো বুলি কোৱা, কাৰণ এইজন বিষ্ণু আহিছে চলনা কৰিবলৈ। সেইটো শংকৰদেৱে পদত লিখিছে। বামন স্বৰূপে অদিতিৰ বাক্য পালি, ইন্দ্ৰক চাপিলা চলে বলিক নিকালি। কিন্তু বলি পৰম সত্যবাদী আছিল। অসুৰ কিন্তু সত্যবাদী। মহাদানী আছিল।
তেওঁ সত্যৰ পৰা বিচলিত নহ'ল। যদি জগতৰ তলিকৰ অভিভূতি মুক্তাকে যদি খুচবাই আছে, তাতকৈ মোৰ কি ভাগ্য হ'ব পাৰে? শুক্ৰাচাৰ্যই কৈছে যে নহয়, তই মৰিবি। মৰিলো। দুই পদ ভূমিতে ভগৱন্তই চব অধিকাৰ কৰি পেলালে। ৩ নম্বৰ ভূমি ক'ত দিব? মিছা হ'ল নহয়, ঈশ্বৰে কৰা ইয়াক নাক পাখেদি বান্ধিব লাগিব, অসত্যবাদী। তেতিয়া বলিৰ পত্নী, তেওঁ সতী বৃদ্ধা বুলি আছিল নামটো, তেওঁ স্তুতি কৰিলা আৰু নিজৰ গিৰিয়েকক ক'লা যে নিজৰ মাথাটোকে কাটি দিয়া। তেতিয়া বলি ক'লা কি যে ৩ নম্বৰ খোজটো মোৰ মাথাত দিয়। ঈশ্বৰে দিব লগাত কৰি, কিন্তু সত্যতাৰ বল ইমান বেছি, ভগৱন্তই কথা দিব লগা হ'ল যে বলি, হাৰমণি মনুত্বক মাক মই ইন্দ্ৰ পাতিম, এইবাৰ নাপাতো। তলৰ ভিতৰত মানে 14 ভুৱনটো, ওপৰত 7খন, তলত 7খন। ভাল তলখনৰ নাম হৈছে সুতল, বাকী ৰসাতল, পাতাল ইত্যাদি ইত্যাদি। সেই সুতলপুৰীত তোমাক স্থান দিলো, আৰু এটা কথা দিলো তোমাক, তোমাৰ সদায় মই দুৱাৰৰক্ষী হিচাপে থাকিম। একফালে তেওঁ শিৰত চৰণত, ভগৱানৰ চৰণ যদি যিজনে মাথাত পাইছে, তেওঁৰ দৰে ভাগ্য আছে নেকি কাৰোবাৰ? যে বলিৰ দুৱাৰ মুখতে সদায় ভগৱন্তই গদা ধৰি ৰখি থাকে দ্বাৰপাল হিচাপে। এই হ'ল 9বিধ ভক্তিৰ 9টা নিদৰ্শন। এতিয়া আমাৰ চৰিত্ৰ পুথি মতে শংকৰদেৱৰ এই 9বিধ ভক্তিৰ, শংকৰদেৱৰ ধৰ্মটো 9বিধ ভক্তিৰ 9জন আতা পুৰুষৰ কথা কোৱা হৈছে। শ্ৰৱণ ভক্তিৰ কথা কোৱা হৈছে বদুলা পদ্ম এটা নিদৰ্শন। কীৰ্তন ভক্তিৰ কথা কোৱা হৈছে ঠাকুৰ এটা পুৰুষক। স্মৰণ ভক্তিৰ কথা কোৱা হৈছে শিৰামাতা। অৰ্চন ভক্তিৰ কথা কোৱা হৈছে বৰবিষ্ণু এটা চমৰীয়া। বন্দন ভক্তিৰ কথা কোৱা হৈছে কেশৱ চৰণ ভাটুকুচীয়া এটা। দাস্য ভক্তিৰ কথা কোৱা হৈছে বুঢ়া এটা, আমাৰ বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া এটা। সশিত্য ভক্তিৰ কথা কোৱা হৈছে হৰিহৰ এটাৰ কথা কোৱা হৈছে, হৰিপুৰ। আৰু পদসহনৰ কথা কোৱা হৈছে বেহৰীয়া বিষ্ণু এটা। আৰু দেহা অৰ্পণৰ কথা কোৱা হৈছে ভৱানীপুৰীয়া গোপাল এটা। শংকৰদেৱৰ যিটো ভক্তি ধৰ্ম, তাতেও এই 9টা ভক্তি সম্পূৰ্ণ হৈছিল। প্ৰতিটো ভক্তিৰে এজন এজন আতা পুৰুষক স্থান দিয়া হৈছে। এইটো হ'ল ভক্তিৰ কথা। আমি ক'লো ভক্তি 81 বিধ। 9বিধ ভক্তিক শংকৰদেৱে কীৰ্তনত স্থান দিছে। 9বিধ ভক্তিৰ নিদৰ্শন ভাগৱতে আমাক প্ৰদান কৰিছে। গুৰু ধৰ্মতো 9জন আতাক এই 9বিধ ভক্তিৰ নিদৰ্শন হিচাপে স্থাপন কৰা হৈছে। ভক্তি কাক কয় আমি তাকো অলপ আলোচনা কৰিলো। কিন্তু ইয়াতে এটা কথা আছে যে যদ্যপি 9বিধ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তন আদি শ্ৰেষ্ঠতম, যদিও 81 বিধ ভক্তিৰ কথা কোৱা হৈছে, 9বিধ ভক্তিৰ কথা কোৱা হৈছে, শ্ৰেষ্ঠ ভক্তি কাক বোলা হৈছে? শ্ৰৱণ আৰু কীৰ্তন।
এইখিনিৰ পাছত আমি ভক্তিৰ অকণমান তাৎপৰ্যৰ কথা কওঁ। ভক্তি মানে কি? ঈশ্বৰক আমি প্ৰেম কৰোঁ, তাকে কি বুলি কয়? ভক্তি। কিন্তু ইয়াত প্ৰেমৰ আকৰ এজন মাত্ৰ ঈশ্বৰ পুৰুষ, কিন্তু তেওঁক বিচাৰি ফুৰা পাত্ৰ অনেক। এই পাত্ৰসমূহে আমি অলপ অলপ মাজে মাজে ভুল কৰোঁ, আৰু সেইকাৰণে তিনিটা শব্দ এই মাৰ্গত ব্যৱহাৰ হয়। প্ৰথম শব্দটো হ'ল এটাচমেণ্ট, ইংৰাজী। কি তাৰ মানে? এটাচমেণ্ট মানে হোৱাট ইজ দ্য মিনিং অফ এটাচমেণ্ট? আসক্তি। প্ৰতিশব্দ যদি আমি কওঁ তেতিয়াহ'লে আসক্তি, এটাচমেণ্ট। কেতিয়াবা আমি এটাচমেণ্টকে আমি ভক্তি বুলি ভাবোঁ, সেইটো হ'ব নোৱাৰে। আমাতকে আমাৰ যেতিয়া বস্তুবাদী চিন্তাই আমাক আগুৰি ধৰে, তেতিয়া আমাতকে সৰু বা আমাতকে সমান বা কিবা কিবি দ্ৰব্য বস্তুৰ প্ৰতি আমাৰ এটা আসক্তি জন্ম পায়, বুজা নাই? তাকে কৈছে এটাচমেণ্ট বুলি। সেইটো আসক্তিহে। কেতিয়াবা ইয়াক ভক্তি হিচাপেও কিছুমানে দেখুৱাব চায়, সেইটো হ'ব নোৱাৰে। There is vast difference between attachment and devotion. তাৰপিছত আকৌ এটা কথা কি আছে, আমি ভাই ভনী হয়নে, বা বন্ধু সুহৃদ মিত্ৰ ইত্যাদি, এইবিলাককো আমি আচলতে শ্ৰদ্ধাও কৰোঁ, মৰমো কৰোঁ, চব কৰোঁ। সেইটো প্ৰীতি বুলিব পাৰিম, ভক্তি বুলিব নোৱাৰিম। ইংৰাজীত ক'ব পাৰিম এফেকশ্যন, প্ৰীতি। কেতিয়াবা আমাৰ এইবিলাক মানে গণ্ডগোল হয়, আমি সেইবিলাককো ভক্তি বুলি ভাবোঁ। এইটো প্ৰীতি, এফেকশ্যন। আগৰটো এটাচমেণ্ট, এইটো এফেকশ্যন। কিন্তু আমাতকৈ ডাঙৰ, জ্যেষ্ঠ, আমাতকৈ শ্ৰেষ্ঠ প্ৰতি যদি আমি প্ৰেম নিদৰ্শন কৰোঁ, ভালপোৱা নিদৰ্শন কৰোঁ, তাক কি বুলি ক'ব? ভক্তি বুলি, ডিভোশ্যন বুলি। গতিকে হোৱাট ইজ এটাচমেণ্ট, হোৱাট ইজ এফেকশ্যন, হোৱাট ইজ ডিভোশ্যন, আমি এই তিনিটা কথাৰ মাজত কি কি পাৰ্থক্য আছে অলপ সময় আমি কি কৰিলোঁ? আলোচনা কৰিলোঁ। আৰু সেইকাৰণে আমি ভক্তিত কোনবিলাক কথা পেলাম যে গুৰুৰ প্ৰতি আমাৰ যিটো প্ৰেম বা শ্ৰদ্ধা, সেইটো গুৰু ভক্তি। ৰাষ্ট্ৰৰ প্ৰতি আমাৰ যিটো প্ৰেম বা শ্ৰদ্ধা, সেইটো ৰাষ্ট্ৰ ভক্তি। ঈশ্বৰৰ প্ৰতি আমাৰ যিটো প্ৰেম বা শ্ৰদ্ধা, সেইটো পৰম ভক্তি বুলি কৈছে, এবচলিউট কৈছে, ভক্তিৰ এবচলিউট যিটো
কিয়? কাৰণ ঈশ্বৰ হ'ল সৰ্বোপৰি সৰ্বশ্ৰেষ্ঠ। ঈশ্বৰতকৈ আৰু শ্ৰেষ্ঠতা একো নাই। এতিয়া কথা হ'ল কি, নিস্বাৰ্থভাৱে সন্মানীয় ব্যক্তিৰ প্ৰতি কৰা দায়িত্ব আৰু কৰ্তব্যকো আমি ভক্তি বুলিব পাৰোঁ। ভক্তি শব্দটো ভজ ধাতুৰ পৰা অহা। ভজ মানে হ'ল সেৱা। ভক্তিৰ লগত সেৱা ওতঃপ্ৰোতঃ এটা সম্বন্ধ আছে। ভক্তিযুক্ত লোকেহে সেৱা কৰিব পাৰে। যোগ্যতা অৰ্জন কি কৰে? সেৱা কৰাৰ যোগ্যতা অৰ্জন কোনে কৰে? ভক্তিযুক্ত লোকেহে। গতিকে আমি মাতৃৰ প্ৰতি যি সেৱা কৰোঁ সেইটোকে কি বুলি কয়? মাতৃভক্তি। পিতৃৰ যিটো সেৱা কৰিছোঁ সেইটোক কি বুলি কয়? পিতৃভক্তি। শিক্ষাগুৰু বা আচাৰ্যৰ যিটো আমি সেৱা কৰিছোঁ সেইটোক কি বুলি কয়? আচাৰ্য ভক্তি। দীক্ষাগুৰু আধ্যাত্মিক গুৰুৰ যি আমি সেৱা কৰিছোঁ সেইটোক কি কয়? গুৰু ভক্তি। শাসনৰ কাৰণে আমিতো শাসিত হ'ব লাগিব। শাসনৰ কাৰণে যি ভক্তি কৰোঁ তাক কয় ৰাজভক্তি। আৰু ঈশ্বৰক যি ভক্তি কৰোঁ সেইটোক কয় ঈশ্বৰ ভক্তি। গতিকে আমাৰ জীৱনত কি ঘটে? ব্যক্তি যেতিয়া বিকাশ হয়, ভিন্ন ভিন্ন পাত্ৰৰ সৈতে তেওঁৰ সম্বন্ধ গঢ়ি উঠে। তদৰ্থে ভক্তিৰ অৰ্থও ভিন্ন ভিন্ন হৈ পৰে। কিন্তু এটি সম্বন্ধ এনে যিটো অৰ্থ কেতিয়াও পৰিৱৰ্তন বা সলনি নহয়। সেইটো কি? সেয়া হৈছে ভক্ত আৰু ঈশ্বৰৰ মাজৰ সম্বন্ধ। আৰু এই সম্বন্ধটোৰ কথাকে মাধৱদেৱে ধুনীয়াকৈ লিখিছে। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত জানা গোচৰে সংসাৰ ভয়, এহি মানে গীতা নিৰ্ণয়। কিন্তু এই ভক্তি যি আত্মবোধৰ উৎপন্ন হোৱা যিটো ভক্তি, এই ভক্তিৰ অনুসন্ধান ভক্তই নিজে কৰিব লাগিব। নিজৰ ভিতৰতে ইয়াক অনুসন্ধান কৰি বিচাৰিব লাগিব। আৰু এই অনুসন্ধানৰ কাৰণে যিবিলাক সমল লাগে এই ৰত্নাৱলী গ্ৰন্থত আছে। গতিকে হে বন্ধুগণ, আজি আমি এইখিনি আলোচনা কৰি লওঁ। দীঘলীয়া হ'ল নেকি? বাৰু ঠিক আছে। দীঘলীয়া হ'লে মোক ইংগিত দি দিলে হ'ল, মই অলপ কমাই দিম। ঠিক আছে। কৃষ্ণ বিনা Ra
Oriyo Salame Tamasuma Jyotirgamaya Mitrurma Amritam Gamaya Om Shanti Krishna